দলগাঁৱৰ শিলবৰীত নিৰ্মীয়মান পথত চপৰে উঠিছে পক্ষী। পথটোৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰাকলন মতে নিৰ্মাণ কৰা নাই বুলি ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পথটোৰ নিৰ্মাণ দুৰ্বল হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে। উল্লেখনীয় কথা যে দলগাঁৱৰ বিধায়কৰ প্ৰচেষ্টাৰ ফলত মঞ্জুৰি লাভ কৰিছিল এই পথটো। এই কথা স্পষ্ট যে ঠিকা লাভ কৰা ঠিকাদাৰৰ গাফিলতিৰ বাবে লেহেম গতিত আগবাঢ়িছে উক্ত কামটো। কিয়নো প্ৰায় 2 বছৰ অতিক্ৰম কৰিছে যদিও আজিৰ তাৰিখত উক্ত কামটো সম্পন্ন হৈ নুঠিল। ৰাইজ আৰু পথাচাৰীয়ে প্ৰায় 2 বছৰ ধৰি জমৰ যাতনা ভুগি আহিছে। ঠিকা লাভ কৰা ঠিকাদাৰে পথটো নিৰ্মাণ কৰাত প্ৰকৃততে কি কৰিছে সেয়া বিভাগীয়ভাৱে তদন্ততহে ওলাই পৰিব। এদিন পূৰ্বে পকীকৰণ কৰি গৈছিল যদিও আজিৰ দিনত ব্যতিক্ৰমী দৃশ্য ধৰা পৰিছে অন কেমেৰাত। খালী হাতেৰে টানিছে আৰু অনায়াসে চপৰে উঠি গৈছে পকী পথ। ৰাইজে দাবী জনাইছে শিলবৰীৰ ধেনুগুৰিৰ পৰা শিলবৰী বজাৰলৈকে যোৱা পথটোৰ নিৰ্মাণ কাৰ্য প্ৰাককলন মতে কৰিবলৈ। লগতে যিখিনি পথৰ কাম সম্পূৰ্ণ কৰিছে সেইখিনি পথ পুনৰ প্ৰাককলন অনুসৰি মেৰামতি কৰি দিয়াৰ দাবী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা একমাত্ৰ ব্যস্ত পথটো লোক নিৰ্মাণ বিভাগৰ দ্বাৰা মঞ্জুৰিপ্ৰাপ্ত অভিলাষী আঁচনিৰ পথটোৰ নিৰ্মাণ কাৰ্যত ক'ৰবাত গাফিলতি হৈছে নেকি সেয়া হৈছে প্ৰকৃত প্ৰশ্ন। ৰাস্তাটো আমাৰ যেটো হ'ব লাগিছিল হেতু হোৱা নাই। যে 4 ইঞ্চি হ'ব লাগে, কোনোবাত 1 ইঞ্চি হৈছে, কোনোবাত আধা ইঞ্চি হৈছে। আমাৰ মতে ৰাস্তা এটো হোৱা নাই। হাইটটো 4 ইঞ্চি হ'ব লাগে, এটো হোৱাই নাই। কোনো জায়গাত 1 ইঞ্চি আছে, কোনো জায়গাত আধা ইঞ্চি আছে। সেইকাৰণে ৰাস্তাটো আমি কৈ আছো যে আকৌ নতুনকৈ বনাব লাগে। এটো আমাৰ আবৃত্তি, এটো আমাৰ ৰাইজৰ আবৃত্তি। বহলখিনি 70 ফুট আছে, 70 ফুট আছে। কিমান হ'ব লাগে? 70 ফুট হ'ব লাগে, 70 ফুট আছে। আৰু এনেকে ৰাস্তা বনাইছে, ৰাস্তাটো একদম উঠি গৈ আছে, মাটিৰ ওপৰত এইটো বনাইছে। কামটো একেবাৰে দুৰ্নীতি হৈ গ'ল। কামটো হোৱাই নাই, যিমানকে কামটো হ'ব লাগে এনেকে হোৱাই নাই। কামটো একদম শেষ কৰি দিলে। আকৌ ৰাস্তাটো নতুনকৈ বনাব লাগে। আমাৰ ৰাইজৰ যিটো আবৃত্তি, ৰাস্তাটো নতুনকৈ হ'ব লাগে। ৰাস্তাটো হোৱা নাই, ৰাস্তাটো হোৱা নাই। আকৌ বহাল আছিলে মানে 18 ফুট, এতিয়া দিছে 17 ফুট 6 ইঞ্চি দিছে। ৰাস্তাটো এষ্টিমেট মতে হোৱা নাই। ওখটো আছে, এতিয়া 1 ইঞ্চি আছে, কোনোবা আধা ইঞ্চি আছে, 3 ইঞ্চি 4 ইঞ্চি হ'ব লাগে ৰাস্তাটো। এতিয়া এটি বিচাৰো, কিন্তু ৰাস্তাটো আকৌ হ'ব লাগে নতুনকে। কেলে ৰাইজৰ ৰাস্তা এইটো ধুনীয়াকে হ'ব লাগে। হয়, দুৰ্নীতি হৈছে কামটোত। ৰাস্তাৰ কমপ্লেইন হ'লে ৰাস্তা যেতিয়া বনাইছে তলত মেটেল মাৰা নাই, বোকাটো মানে এইটো পিচটো বহাই দিছে মাটিৰ ওপৰতেই। এতিয়া ভাঙি গৈছে, ভাঙি গৈছে বৰ্তমানত। এতিয়া 1 ইঞ্চি 1.5 ইঞ্চি তেনেকে আছে। 4 ইঞ্চি থাকিব লাগে। এতিয়া 1.5 ইঞ্চি 1 ইঞ্চি তেনেকে, কোনোবাটো 1 ইঞ্চি, কোনোবা 1.5 ইঞ্চি তেনেকে আছে। বহলটো 18 হ'ব লাগে, 6 ইঞ্চি কমি আছে 18 পৰা। 18 6 ইঞ্চি কম আছে এতিয়া। 5.5 ফুট হ'ব লাগে। 18 ফুট কম হ'ব। জুগিছো আমি। খুব পুৰা দুৰ্নীতি হ'ল। আকৌ কামটো নতুনকৈ লাগিব। কামটো নতুনকৈ লাগিব। ভালদৰে হ'ব লাগে। আমি নামানিম। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।